বুনফুক মই প্ৰথমতে চিনিয়ে পোৱা নাছিলোঁ মানে বুজিয়ে পোৱা নাছিলোঁ কি বুনফুক দেখুৱাই দিওঁতেহে এইটোচোন দ্ৰোণ শাক দ্ৰোণ বন কেৰাহী সৈতে একেবাৰে দাঙি লৈ আহিছোঁ আৰু দেই ভাওনা খাই ইমান টেষ্টিকৈ বনাইছে ক'ব লাগিব তাৰমানে একদম ইয়াতকৈ উঠি যেনে একদম এনেকুৱা টেষ্ট আৰু মানে কি ক'তোৱেই নাই মানে এনেকুৱা ভণ্টিসকল বাইদেউসকল ভাত পানী বনালেনে আৰু ময়ো ওলাইছোঁ আৰু এয়া চব্জি পাচলি কুটিম বুলি চব্জি পাচলি মানে কি আৰু আজি শাক কুটিম শাক বাচিম দেই কুটিম বুলি ক'লে ভুল হ'ব আগতে তামোল খাই লওঁ চুপাৰি অকণ খাই লওঁ আজি শাক মোৰ দ্ৰোণ শাক এয়া দ্ৰোণ শাক একেটা লৈ আহিছিলোঁ বজাৰৰ পৰা যোৱাকালি আনিছে এতিয়া অকল এৰিলে থাকিলে তাকে ধুনীয়াকৈ বাছি কুটি লওঁ আৰু আপোনালোকে কি বনাইছে বাৰু এখেতে যোৱাকালি আনিলে আৰু এতিয়ালৈকে বনোৱা নাই বুলিকে এখেতে মানে একদম বুং বুং মং 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 এনেকৈ কৰি আছে তাৰমানে খং উঠিছে আৰু দেই পটাপট বনাই দিওঁ আৰু কুটি বাছি লৈ লওঁ দেখিছেনে অলপ লেৰেলি গৈছে একদম দেখিছেনে এয়া লেৰেলি গৈছে পটাপট বনাই লওঁ আৰু বাছি লওঁ বনাই দিওঁ নহ'লে আকৌ আৰু গালি খাব লাগিব একদম গালি খোৱাটো মানে বৰ টান পাওঁ আৰু গালি খোৱা কাৰবাৰটো লাগিলে যিয়ে কি নহওক মানে গালি খোৱা কাৰবাৰটো আৰু মই বিৰাট বেয়া পাওঁ আৰু সেইটো কাৰণে পটাপট হেৰি কৰি লওঁ আৰু ইমান মানে মানুহজনে আশা কৰি আনিছে খাম বুলি ন আৰু যদি মানে নোখোৱাওঁ বা যদি মই নকৰোঁ পইচাটো এনেই যাবই 10 টকাই হওক দিয়কচোন 10 টকা দিয়ে মোৰ ঠাত আনিছে আৰু আশা কৰি যে আনিছে মানুহজনে সেইটো কাৰণে পটাপট অলপ ঠিক কৰি লওঁ গালি খোৱাৰ আগতে ঠিক কৰি লওঁ আৰু তামোল খালে কি হয় জানে একেবাৰে তামোল মানে মোৰ মুখত নাথাকে আইচক্ৰীম খালে যেনেকৈ আইচক্ৰীম মুখত দিয়াৰ লগে লগে গলি যায় তেনেকৈ তাৰমানে তামোল খালে মোৰ তামোলটোও গলি যায় মোৰ মুখত দিয়াৰ লগে লগে পটাপট দ্ৰোণ শাকখিনি বাছি লওঁ দ্ৰোণ শাকখিনি আমাৰ এইফালে আজাৰা বৰঝাৰ চাইডে বুনফুক বুলি কয় বুনফুক শুনিছেনে বাৰু আপাৰ আচামবাসীয়ে শুনিছেনে বুনফুক মই প্ৰথমতে চিনিয়ে পোৱা নাছিলোঁ মানে বুজিয়ে পোৱা নাছিলোঁ কি বুনফুক দেখুৱাই দিওঁতেহে এইটোচোন দ্ৰোণ শাক দ্ৰোণ বন বুলি কয় দ্ৰোণ শাক বুলি কয় বুনফুক মানে কি কোৱা আকৌ আজি একদম পূৰা কি খানা উলিয়াইছোঁ দেখিছেনে এয়া দ্ৰোণ শাকটো যে আছিলে দ্ৰোণ শাকটো ভাজিলোঁ আৰু এয়া হ'ল মূলা মই কেঁচাকৈ ভাল পাওঁ তাৰমানে দেই আৰু এয়া হ'ল বুট এয়া হ'ল ফিংগাৰ পাপৰ জলকীয়া লৈ লৈছোঁ আৰু অলপমান ডেক'ৰেশ্যনৰ কাৰণে এইটো এনেকৈ ডেক'ৰেট কৰি লৈছোঁ আৰু ফেচবুকতো দিব লাগে যে ফটো সেইটো কাৰণে এনেকৈ ডেক'ৰেশ্যন কৰি ল'লোঁ আৰু এতিয়া এইবিলাক খাওঁ আৰু দেই মানে ভোকো লাগিছে আৰু ভাতটো কাষত থাকি মুখৰ আগত থাকি আৰু পেট মানে একদম পেটত হাত ধৰি থাকিব নোৱাৰি আৰু খাওঁ পটাপট একদম চিম্পল খানা কেৰাহীয়ে সৈতে লৈ আহিছোঁ একদম কেৰাহী সৈতে পাপৰকেইটা সেমেকি যাব এতিয়া কেৰাহী সৈতে একেবাৰে দাঙি লৈ আহিছোঁ আৰু দেই
একদম আৰু আজি ভাত একদম কমকৈ বনাইছোঁ সদায় ভাতকেইটা ৰৈ যায় সেইটো কাৰণে কমকৈ বনাইছোঁ আমাৰ ডেডৰ কিবা টেষ্টি লাগিছে নেকি একদম ডেডৰ নহয় ননৰ টেষ্টি লাগিছে হ'বলা আজি ভাত লগা হৈছে যিদিনাখন কমকৈ ভাত বনাওঁ সেইদিনাখন ভাত লগা হয় বেছিকৈ বনোৱা দিনাখন আৰু ভাত মানে বয়ে যায় আৰু এনেকুৱা কিবা আজি টেষ্টি পালে জোন বনটো টেষ্টি আছে আজি বুটেই বুট আঞ্জাটো বুট কেঁচা বুট ভাতৰ লগত মই কেঁচা বুট খাই ভাল পাওঁ মূলা মিঠা ডেকৰেশ্যনৰ কাৰণে থৈ দিছিলোঁ হেৰিয়াৰ ধনিয়া ইমান ধুনীয়া গুণ ধনিয়াটো গুড ইভিনিং এভৰিৱান আজি দুপৰীয়া ভাত পানী খাই লৈ আৰু পুৰা একদম ধুনীয়াকৈ শুই আছোঁ শুই মানে এনেকুৱা যেন লাগিছে নহয় কত বছৰ যেন টোপনি যোৱা নাই নেকি এনেকুৱা হৈছে উঠিলোঁ উঠি পেলাই মানে ইমান দেৰি হৈছে উঠোতে 5:30 বাজি আৰু আজিকালি কি হৈছে দিন ছুটিৰ কাৰণে কি হয় সোনকালে গধূলি হৈ যায় ছোৱালীয়ে টিউশ্যনৰ পৰা আহিয়ে পাইছে মই উঠোতে দেউতাকে যাওঁতে মাতি থৈ গৈছিলে আৰু এনেকুৱা যেন লাগিছে কিবা ৰাতি টোপনিহে যেন মাৰি আছোঁ নেকি এনেকুৱা লাগিছিল আৰু এতিয়া চাহ বনাইছোঁ ৰঙা চাহ পুৰা ধুনীয়াকৈ ৰঙা চাহ খাই লওঁ ৰিং পাপৰে সৈতে আৰু টোপনিৰ জালটো মাৰি লওঁ অলপমান সময় ফেচবুকত লাগিলোঁ যেনিবা ধুনীয়াকৈ এতিয়া চাহ বনাইছোঁ খাই লওঁ এইয়া ৰিং পাপৰ আমাৰ নহয় ডেডয়ে ইমান মানে গোটেইকেইজনে ভাই ময়ো ভাল পাওঁ ডেডয়েও ভাল পায় ননয়েও ভাল পায় এতিয়া চাহখিনি খাই লওঁ আৰু অলপমান আকৌ ফেচবুকটো খুচৰোঁ তাৰপিছতে ডেডৰ বোলে হেৰি আছিলে হোমৱৰ্ক আছিলে তাকে কৰালোঁ এতিয়া চাহখিনি খাই লওঁ দেই আজি জানেনে এয়া কি জানেনে এয়া কি মাংস বাৰু এয়া হ'ল হাঁহৰ মাংস মানে মোৰ ফেভৰেট মাংস দেই একেবাৰে তো মানে মোৰ আটাইতকৈ ভাল পোৱা মাংসবিধ হৈছে হাঁহৰ মাংস আমাৰ এখেতে বনাইছে আৰু এতিয়া মই অলপমান এটা টেষ্ট কৰিবলৈ উলিয়াইছোঁ তাৰমানে এই বনালে জুইত বনালে খৰিত বনালে তাৰপিছত অলপমান লৈ আহিছে মানে টেষ্ট কৰিবৰ কাৰণে এতিয়া মই ভাবিছোঁ নহয় দেই মোৰ মন গৈছে দেই এতিয়া মানে ইমান মন গৈছে এতিয়া মানে বহুত দিনৰ মূৰে খোৱা হয় হাঁহ টেষ্ট কৰি চাওঁ ইয়াতকৈ আৰু টেষ্ট নাইয়ে কিজানি ইমান সোৱাদ লাগিছে তামাম একদম মজা মই মানে হাঁহৰ মাংস খাই বহুত ভাল পাওঁ মাংসৰ ভিতৰত হাঁহৰ মাংস আৰু পাৰ মাংস আচৰিত ভাল পাওঁ তাৰমানে মোৰ প্ৰত্যেক বাৰ্থডেত আমাৰ এখেতে হাঁহৰ মাংস লৈ আহে মই ৰান্ধোঁ এইবাৰ নানিলে এবাৰ অনা নহ'ল আৰু
দুমাহমানৰ আগতে খাইছিলোঁ হাঁহৰ মাংস তাৰপিছত আৰু আজি এয়া খাইছোঁ আৰু ইমান টেষ্টিকৈ বনাইছে তাৰমানে খৰিত বনাইছে আমাৰ এখেত আছে আৰু এখেতৰ লগৰ ল'ৰা আছে সিহঁতে মিলি পেলাই বনাইছে তাৰমানে মজা ইমান টেষ্টিকৈ বনাইছে হ'ব লাগিব তাৰমানে একদম এনেকুৱা টেষ্ট আৰু মানে কি ক'তোৱেই নাই মানে এনেকুৱা ইমান টেষ্ট হৈছে হেৰি দিছে কোমোৰা দিছে ইমান সোৱাদ হৈছে ক'ব লাগিব মজা